গহপুৰত বন্যহস্তীৰ উপদ্ৰৱ। কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এজাক বন্যহস্তীয়ে গহপুৰৰ ধোপাবৰত এটি পৰিয়ালৰ পাকঘৰৰ বেৰ ভাঙি চাউল, আলু আদি খাদ্যবস্তু খোৱাৰ উপৰিও ইলেক্ট্ৰনিক সামগ্ৰী নষ্ট কৰে। লগতে আন এটা পৰিয়ালৰ ঘৰৰ বেৰ ভাঙি তহিলং কৰে। প্ৰায় 150ৰো অধিক হাতীৰ দুটা জাকে ধোপাবৰ গাঁৱৰ 8 নম্বৰ ৱাৰ্ডৰ ৰাজীৱ মহন্ত আৰু দুলু বৰুৱাৰ ঘৰত কালি ৰাতি প্ৰায় 10 মান বজাত ঘৰ-দুৱাৰ ভাঙি অনিষ্ট কৰে। গাঁৱৰ ৰাইজে খোল তাল লৈ হাতীৰ জাকটো আঁতৰাই পঠোৱাৰ চেষ্টা কৰে। গহপুৰৰ পৰা অৰূপ ভূঞাৰ ৰিপৰ্ট, AIN লাইভ। এইখন গাঁওখনৰ নাম হৈছে ধোপাবৰ, 8 নং ৱাৰ্ড। কালি যোৱা 10:30মান বজাত মানে আমি এটা শব্দ শুনিছোঁ। শব্দ শুনাৰ পিছতে আমি ওলাই আহি পেলাই অকণমান চাওঁ যে কিবা গাহৰি নিচিনা মাত শুনিলোঁ। তাৰপিছত ওলাই আহি দেখিলোঁ যে এটা বৃহৎ হাতীৰ জাক মানে আমাৰ ঘৰৰ বেৰ চেৰবিলাক মহতিয়াই মানে ভাঙিছে আৰু। তাৰপিছত আমি এতিয়া ক'ত যাওঁ, কি কৰোঁ, ওচৰ চুবুৰীয়াক ফোন কৰিছোঁ, কাকো পোৱা নাই। বৰষুণৰ বতৰ, কোনো শব্দ শুনা নাই। এনেকৈ মানে আহি পেলাই গোটেই আমাৰ এইফালে সোমাই গোটেই হাতীজাকে গোটেই ভাঙি মেলি গোটেই চুৰমাৰ কৰি যেতিয়া হয় তেতিয়া ফোনা-ফোনি কৰি মেলি মানুহখিনি আহে। অহাৰ পিছত আমি তাকে মানুহখিনিকে কৰি পেলাই মানে যেনে তেনে খেদিবলৈ সক্ষম হওঁ। তাৰপিছতে দেখোঁ আৰু এজাক হাতীজাকে ৰাজীৱ মহন্তৰ ঘৰত গৈ পেলাই পকা ৱাল ভাঙি তাতো তেনেকুৱা তাণ্ডৱৰ সৃষ্টি কৰিছে। চৰকাৰক এইটোৱে অনুৰোধ কৰোঁ যে আমাৰ যিখিনি ওচৰৰে গাঁওবিলাক আছে, আমি মানে সদায় ভয়তে থাকোঁ। আৰু গোটেই ৰাতি হোৱাৰ লগে লগে আমাৰ গাহৰিৰ পৰা ধৰি লওক খেতি পথাৰটো কৰিব নোৱাৰাই হৈছোঁ। আৰু সৰু মানে খেতি কৰি আহিব কিবা এটা পাম বুলি কৰিলেও গাহৰি একদম সৰুৰ পৰা ডাঙৰলৈকে আৰু হাতী যিখিনি আমাৰ মানে অত্যাচাৰ কৰি আছে ইয়াত, তাক মানে অকণমান কিবা ব্যৱস্থা কৰিব লাগে। আমাৰ এইটো গহপুৰ সমষ্টিৰ ৰেভিনিউ ভিলেজ ধোপাবৰ, আমাৰ নিয়াৰেষ্ট ব্ৰহ্মপুত্ৰ ষষ্ঠ সংযোজন। যোৱাকালি মই মানে নিউজ চাই আছিলোঁ, মই নেবাৰ একেবাৰে ওচৰৰ নিউজ চাই আছিলোঁ, পলিটিকেল নিউজ তেতিয়া চবেই এৱাৰনেছ হৈ চাই আছিলে। চাই থাকোঁতে এনেকুৱা এটা মানে প্ৰথম মানে বৰষুণ আহিছিলে, খুব বৰষুণ আহিছে। আমি মনে মনে আনন্দ আৰু ইমান প্ৰথম বৰষুণ আহিছে। তাৰপিছতে এটা হুলস্থুল এটা শুনিলোঁ, সাংঘাতিক হুলস্থুল। তাৰপৰা লগত মোৰ ভতিজাটোৱে ফোন কৰিলে, মই ওলাই আহিলোঁ। আহি পেলাই দেখোঁ যে একদম প্ৰকাণ্ড দুটা মানে বৃহৎ প্ৰায় 150 মান হ'ব হাতী, দুটা গ্ৰুপ। এটা গ্ৰুপে আহি এইফালে ভাঙি ছিঙি ওলাই গ'ল। ওলাই যোৱাৰ পিছত আমি সোমাইছোঁ এইফালে, চাইছোঁ যে এইফালে এটা ছাইডটো ৱাল চেচ ভাঙি, সেই আনফালে আকৌ আপোনাৰ এই ইলেক্ট্ৰিকেল মটৰ চটৰবিলাক আছিলে, সেইবিলাক ভাঙি ছিঙি সেই ৱালখনো ফালি পেলালে মানে এফাল। তাৰপৰা আনফালে দেখিছোঁ আৰু এখন কাষৰ ঘৰতে দুলু বুলি কয়, তেওঁলোকৰ ঘৰতো এটা গ্ৰুপে মানে একদম মানে অত্যাচাৰ কৰিছে। তাৰপৰা আমি আহি তাল চাল বজাই অকণমান আঁতৰাই দিলোঁ। আঁতৰাই পথাৰ দি সিফালে তাত এলিফেণ্ট কৰিডৰ নিচিনা এটা আছে, মেল বজাৰ তেলেনি বৰিগাঁও বুলি কয়, দলং এখন আছে, ডাঙৰ ব্ৰিজৰ তলেদি সিহঁত পাৰ হৈ আহে। এইবাৰ কিন্তু ৰূপটো অলপ ভয়ংকৰ হৈছে। মানে আগতেও আহে, হাতী আহে আমাৰ ইয়াতে খেতি বাতি খাই যায়, কিন্তু ঘৰ দুৱাৰ আমাৰ এই গাঁওখনত ভগা নাছিলে। কিন্তু ব্ৰহ্মপুত্ৰ নিয়াৰেষ্টত তেলেনি আমগুৰি এইবিলাক গাঁৱত ভাঙিছে, কিন্তু এইবাৰ আমাৰ গাঁৱটোত মানে সোমাইছেহি। আৰু যিটো ৰূপ দেখিছোঁ ন, মই নিজ চকুৰে দেখিছোঁ, মই নিজে খেদিছোঁ, মই পথাৰ মাজলৈকে গৈছোঁ। তাৰপিছত আপোনাৰ গ্ৰুপটো যিটো দেখিছোঁ ন, দেখি মানে আচৰিত পাইছোঁ। সেইটো আনকাউণ্টেবল। এতিয়া আপোনাক মই কৈছোঁ 100-150, কিন্তু আমি প্ৰকৃতত তাতকৈ বেছিও হ'ব পাৰে। মানে এই গৰু যে পথাৰত চৰাই যে যেনেকৈ গৰু ঘূৰি ফুৰে, হাতী দেখিছোঁ মই তেনেকুৱা জীৱনত। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।